নতুন নতুন কেৰিয়াৰ অপশ্যনবিলাকৰ বিষয়ে কৈ আছোঁ ইয়াৰ আগতেও মই তোমালোকক JEE NEET NDA গোটেইবোৰ এক্সামৰ বিষয়ে কৈছোঁ কোনোবাই যদি সেইকেইটা ভিডিঅ' চোৱা নাই প্লেলিষ্টটো ডেছক্ৰিপশ্যনত দি থৈ দিম চাই ল'বা তোমালোকে সেইকেইটা এক্সামৰ বিষয়ে জানিব পাৰিবা আজি এটা স্পেচিয়েল এক্সামৰ কথা ডিছকাছ কৰিম যিটো ষ্টাৰ্ট হোৱা বেছি বছৰ হোৱা নাই মানে আমি যেতিয়া এক্সাম দিছিলোঁ তেতিয়া এইটো মানে এইটো পৰীক্ষাৰ বিষয়ে মই নিজেও নাজানিছিলোঁ আমি দিয়া নাছিলোঁ তেতিয়া যিহেতু অহা নাছিলে কিন্তু আগতে কি আছিলে জানানে আগতে আমি যিকোনো ইউনিভাৰ্চিটিত এপ্লাই কৰোঁ ধৰা কটনত এপ্লাই কৰিলোঁ ধৰা মই তেজপুৰ ইউনিভাৰ্চিটিত এপ্লাই কৰিলোঁ দিল্লী ইউনিভাৰ্চিটিত এপ্লাই কৰিলোঁ সেই নিজৰ ইউনিভাৰ্চিটি নিজৰ এণ্ট্ৰেন্স এক্সাম হয় তাৰ ফলত সব ষ্টুডেণ্টে বেলেগ এক্সাম দিব লাগে বেলেগ এক্সামৰ ফৰ্ম ফিল আপ কৰিব লাগে পইচা দিব লাগে আকৌ হাৰাশাস্তি হয় পৰীক্ষা দিব যাব লাগে কি তাৰপিছত ইণ্ডিয়ান গভৰ্ণমেণ্টে কি কৰিলে এটাই ছিংগল এক্সাম কৰি দিলে CUET কমন ইউনিভাৰ্চিটি এণ্ট্ৰেন্স টেষ্ট তাত কি হয় তোমাৰ যিবিলাক ইউনিভাৰ্চিটি আছে চেণ্ট্ৰেল ইউনিভাৰ্চিটিবিলাক ধৰা আমাৰ ইণ্ডিয়াৰ যেনেকৈ আমাৰ অসমত তেজপুৰ ইউনিভাৰ্চিটি আছাম ইউনিভাৰ্চিটিও আহে তাতে আৰু কিছুমান কলেজবিলাকো যেনেকৈ কটন হওক তেনেকুৱা আৰু বেলেগ কলেজ চ' চবতে কি হয় এটাই এক্সাম হয় CUET সেই এণ্ট্ৰেন্স এক্সামৰ মানে নম্বৰটো চাই ষ্টুডেণ্টজনক তাত এডমিশ্যন হয় ত' তাৰ ফলত লাভো হ'ল এটা এক্সামেই হয় যিহেতু আৰু সেই এক্সামটোৰ নাম হ'ল CUET কমন ইউনিভাৰ্চিটি এণ্ট্ৰেন্স টেষ্ট ফুল ফৰ্মটো মোৰ ভুলো হ'ব পাৰে একবাৰ চাই ল'বা তো CUET UG কাৰণে হয় PG কাৰণে হয় দুটা টাইপৰ আছে তোমালোকে জানিব লাগে UG মানে আণ্ডাৰ গ্ৰেজুৱেট মানে তুমি যদি কোনোবা এখন ইউনিভাৰ্চিটিত BA কৰিব যোৱা বেচেলৰ অফ আৰ্টছ BSc কৰিব যোৱা বেচেলৰ অফ ছায়েন্স BCom কৰিব যোৱা বেচেলৰ অফ কমাৰ্চ তেতিয়া মানে তুমি ডিগ্ৰী পঢ়িব গ'লে তুমি CUET এক্সামটো পাছ কৰিব লাগে আৰু ভাল মাৰ্কছ পাব লাগে এই CUET এক্সামটোনো কেনেকুৱা হয় ইয়াত কি ধৰণৰ পেপাৰ আছে গোটেইবোৰ বস্তু আমি ভিডিঅ'টো ডিছকাছ কৰিম মই তোমালোকক মানে ছাবজেক্টবিলাক দেখাম কি ছাবজেক্ট আহে আৰু মষ্ট ইণ্টাৰেষ্টিং কথাটো হ'ল বেলেগ এণ্ট্ৰেন্স এক্সামবিলাকত যেনেকৈ JEE NEET তাত অকল কি আহে ফিজিক্স কেমেষ্ট্ৰি মেথছ বায়'লজি এইবোৰে আহে কিন্তু ইয়াতে সেইকেইটাতো আহিবই তাৰোপৰি এটা লেংগুৱেজ পেপাৰো আহে যেনেকৈ অসমীয়া বা ইংলিছ তো তাত কি বস্তু আহে আমি গোটেইবোৰ ভিডিঅ'টোত ডিছকাছ কৰিম MCQ টাইপৰ ইয়াত MCQ টাইপৰ প্ৰশ্ন আহে আৰু ইয়াতো ছেম তোমালোকক শুদ্ধ হ'লে প্লাছ আৰু ভুল হ'লে নিগেটিভ যাব আৰু তেনেকুৱা হয় আৰু ইয়াতে অলপ ডিফাৰেণ্ট হয় ষ্ট্ৰাকচাৰটো সেইখিনি আমি চাম আৰু মষ্ট ইম্পৰ্টেণ্টলি JEE NEETতকৈ CUET কিয় সহজ জানানে ইয়াতে ক্লাছ 12ৰ প্ৰশ্ন আহে অকল ক্লাছ 11ৰ একো নাহে সেইটো চবতকৈ ইয়াত ভাল কাম কৰিছে কাৰণ ক্লাছ 11ত তোমালোকে যিখিনি পইচা বহুতে পাহৰি যায় কিন্তু ক্লাছ 12ৰ লগত সকলোৱে মানে কানেকশ্যন থাকে জাষ্ট তোমালোকে পৰীক্ষা দিলা ফাইনেল এক্সাম তাৰ দুমাহমান পিছতে CUET এক্সাম হয় গতিকে ক্লাছ 12ৰ বস্তুখিনি একবাৰ পঢ়ি আহিলে ইয়াত আহি যায় ক্লাছ 11ৰ একো বস্তু নাহে সেকেন্ড কথা বহুতে মোক এজ লিমিট কি খুদি থাকে এটো পৰীক্ষাৰ কাৰণে এজ লিমিট একো নাই তুমি মানে ক্লাছ 12 এপিয়াৰিং হ'ব লাগিব মানে তুমি ক্লাছ 12 বোৰ্ড এক্সাম দিলা তাৰ পিছত তুমি এক্সামটো দিব পাৰা তাৰ পিছত তুমি অহা বছৰো দিব পাৰা এবাৰ ধৰা এক্সাম দিলা পাছ কৰিলা ক্লাছ 12 এক্সাম পাছ কৰিলা অহা বছৰ তুমি এটো CUET এক্সাম তেতিয়া দিব পাৰা তো আৰু বেছি এখিনি কথা নকওঁ আমি ডাইৰেক্ট ধুনিয়াকৈ তোমালোকক প্যাটাৰ্নটো দেখাও এতিয়া এবাৰ ৰিভাইজ কৰি ললে হ'ল মোড অফ টেষ্টটো যদি চাও আমি কম্পিউটাৰ বেসটো হয় পেন এণ্ড পেপাৰ বেসটো হয় কিছুমান সাবজেক্ট পেন পেপাৰো হয় আৰু কিছুমান তুমি অনলাইন হয় অকল কম্পিউটাৰ এক্সাম দিব লাগে আৰু যিসকল অসমীয়া মিডিয়ামৰ ষ্টুডেণ্ট আছে এনেটো মই কওঁৱে এইচএছত তোমালোকে ইংলিছ মিডিয়ামে ল'বা সদায় কিন্তু যিসকল হলো অসমীয়া মিডিয়াম লয় তোমালোকে অসমীয়া মিডিয়ামতো এই পৰীক্ষাটো দিব পাৰা CUET যিমান সাবজেক্ট আহে প্ৰশ্ন অসমীয়া মিডিয়ামতো আহে ইংলিছ মিডিয়ামতো আহিবই আৰু সাবজেক্ট কি থাকে এতিয়া সাবজেক্টক লৈ বহুতৰ ডাউট থাকে চোৱা সাবজেক্ট কি থাকে যদি মই তোমালোকক জনাও এটা থাকে ল্যাঙ্গুৱেজ পেপাৰ হেতু তোমালোকে লবই লাগিব ল্যাঙ্গুৱেজ পেপাৰ এটা থাকে ডমেইন সাবজেক্ট ডমেইন আৰু এটা থাকে জেনাৰেল টেষ্ট এটা হয় কি তোমালোকে জানিব লাগিব কিন্তু তাৰ আগতে তোমালোকে এটা বস্তু মনত ৰাখিবা যে এজন ষ্টুডেন্টে ম্যাক্সিমাম 6টা সাবজেক্ট লব পাৰে ম্যাক্সিমাম হাইয়েস্ট লব পাৰে ইয়াতকে কম লব পাৰে কিন্তু ইয়াতকে বেছি লব নোৱাৰে হেতু ৰুল গতিকে ল্যাঙ্গুৱেজ টেষ্টত এটা ল্যাঙ্গুৱেজ তুমি লবই লাগিব এতিয়া যিসকলৰ অসমীয়াটো ষ্ট্ৰং হয় ল্যাঙ্গুৱেজ অসমীয়াটো বেছি ভালদৰে জানা তোমালোকে ল্যাঙ্গুৱেজ আসামিজ লব পাৰা ল্যাঙ্গুৱেজ পেপাৰ হ'ব তেতিয়া অসমীয়াৰ পেপাৰ এখনে আহিব এনে নৰমালি কি হয় JEE NEETত ল্যাঙ্গুৱেজ সাবজেক্ট নাহে কিন্তু CUETত আকৌ ডিফাৰেন্ট হয় CUETত তুমি ল্যাঙ্গুৱেজ সাবজেক্ট এটাও দিব লাগিব তো অসমীয়াও লব পাৰা বা ইংলিশও লব পাৰা যিকোনো এটা অৰ ঠিক আছে অসমীয়া লব পাৰা ইংলিশও লব পাৰা তোমালোকৰ ওপৰত কথা আৰু ডমেইন সাবজেক্ট মানে তোমালোকে কি সাবজেক্ট হাই সেকেন্ডাৰীত পঢ়িছা হেকেটাই লোৱা ভাল বেলেগো লব পাৰা কিন্তু মই কম যিকেটা হাই সেকেন্ডাৰীত পঢ়িছা হে চাৰিটাই লৈ লোৱা মই নৰমালি আমাৰ কি হয় ফিজিক্স কেমেষ্ট্ৰি মেথছ বায়োলজি এজন নৰ্মেল ষ্টুডেন্টৰ কথা কলো তোমালোকে এই চাৰিটা সাবজেক্ট লৈ লোৱা আৰু ইয়াৰ পৰা ধৰা অসমীয়া সাবজেক্টটো ললা এই চাৰিটা ললা আৰু
এইটো জেনেৰেল টেষ্টটো তোমালোকে চুজ কৰিব পাৰা এইটো লোৱাটো ভাল হা কিয় ভাল কাৰণ কিছুমান ইউনিভাৰ্চিটিত জেনেৰেল টেষ্টটো বিচাৰে আৰু কিছুমান ইউনিভাৰ্চিটিত নিবিচাৰে গতিকে তোমালোকে যদি জেনেৰেল টেষ্টটো লৈ লোৱা তোমালোকৰ কাৰণে ভাল এটা জেনেৰেল টেষ্ট মানে কি হয় বহুতে ভাবিব পাৰে কিনো আহে তাত কি আহে চোৱা জেনেৰেল নলেজ আহিব তোমালোকৰ জিকে কেনেকুৱা হয় কাৰেণ্ট এফেয়াৰ্স এতিয়া চলি থকা কাৰেণ্ট এফেয়াৰ্স বিলাক মেন্টেল এবিলিটি নিউমেৰিকেল এবিলিটি ৰিজনিং মানে পাজল টাইপ বস্তুবোৰ আহে কাৰেণ্ট এফেয়াৰ্স আহে লজিকেল এণ্ড এনালাইটিকেল ৰিজনিং মানে এনেকুৱা পাজল টাইপ বস্তু আহে ৰিজনিঙৰ বস্তুবোৰ আহে তোমালোকে এইটোৰ ওপৰত বেলেগকৈ ইউটিউবত চাব পাৰা জেনেৰেল টেষ্ট ফৰ CUET বুলি মাৰি দিবা কেনেকুৱা পেপাৰ আহে তাত পাই যাবা ঠিক আছে সো সাবজেক্ট একেটা ম্যাক্সিমাম 6টা ল'ব পাৰে এজন ষ্টুডেণ্টে তোমালোকে 6টা সাবজেক্টে ল'বা হা এটা ল্যাঙ্গুৱেজ 4টা ডমেইন আৰু জেনেৰেল টেষ্ট 6টা হৈ গ'ল আৰু 40 out of 50 questions are to be attempted in all subject including language মানে গোটেইবোৰ সাবজেক্টতে 50 কোৱেশ্চন আহে এক্সেপশনও আছে ইয়াত হা এনে নৰমালি গোটেইবোৰ সাবজেক্টতে 50টা কোৱেশ্চন আহে আৰু তেতিয়া তোমালোকে 50টাৰ ভিতৰত 40টা কৰিলে হ'ল 10টা বাদ দিব লাগে মানে 50টাৰ ভিতৰত 50টাই কৰিব নালাগে 40টা কৰিলে হ'ল আৰু তেতিয়া 45 মিনিট ডিউৰেচন থাকে কিমান টাইম পাবা এই 50টা কোৱেশ্চনৰ কাৰণে 45 মিনিট মানে আলটিমেটলি 40টা কোৱেশ্চনে কৰিব লাগে 40টা কোৱেশ্চনৰ কাৰণে 45 মিনিট সময় পাবা কিন্তু কিছুমান সাবজেক্টত যেনেকৈ ইকোনমিক্স একাউন্টেন্সি ফিজিক্স কম্পিউটাৰ সায়েন্স কেমিষ্ট্ৰি ম্যাথছ তাৰপিছত মানে সায়েন্সৰ সাবজেক্ট এটা আছে সব বেছিভাগ আৰু জেনেৰেল টেষ্ট যোনটো জেনেৰেল টেষ্ট এক্সট্ৰা তাতে 60 মিনিট ডিউৰেচন হয় কাৰণ ইয়াতে টোটাল 60টা প্ৰশ্ন আহে গতিকে 60 মিনিট ডিউৰেচন হয় এনে বাকি নরমাল বাকি ল্যাঙ্গুৱেজ টেষ্ট এবোৰত 45 মিনিট ডিউৰেচন 40টা প্ৰশ্ন কৰিলে হ'ল মই ক'লো এই পেন এণ্ড পেপাৰটো হ'ব কম্পিউটাৰ বেসটো হ'ব চয়েস অফ টেষ্ট পেপাৰ অলৰেডি কৈ আহিলো যে ম্যাক্সিমাম 6টা টেষ্ট পেপাৰ ল'ব পাৰে ঠিক আছে যিখিনি মই অলপত ক'লো হেতুৱে এতিয়া চোৱা আমি ক'লো 40 out of 50 questions for all test paper and 50 out of 60 for general test choice of 10 question থাকে মানে কি হয় চোৱা জেনাৰেল টেষ্ট যোনটো হয় জেনাৰেল টেষ্ট মানে যোনটো নিউমেৰিকেল এবিলিটি এবিলাক যে আহে তাত তোমালোকৰ 60টা প্ৰশ্ন আহে 60 কোৱেশ্চন 60টা কোৱেশ্চন হলে তুমি তাৰ পৰা 50টা কৰিলে হ'ল 60টা কৰিব নালাগে যেনেকৈ অলপ আগত কৈলো ফিজিক্স কেমিষ্ট্ৰি বাকি সাবজেক্টবোৰত 50টা কোৱেশ্চন আহে তাৰ ভিতৰত 40টা কৰিলে হ'ল তেনেকুৱা আৰু এই জেনাৰেল টেষ্টৰ কাৰণে 60 মিনিট টাইম পাবা ল্যাঙ্গুৱেজ টেষ্টত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে ল্যাঙ্গুৱেজ মানে অসমীয়া বা ইংলিছৰ ভিতৰত যোনটো ল'বা ৰিডিং কম্প্ৰিহেনশন তাৰপিছতে টেষ্টেড থ্ৰু RC মানে ৰিডিং কম্প্ৰিহেনশন টাইপে প্ৰশ্ন আহিব আৰু ভোকেবুলাৰি আহিব লিটাৰেৰী এপ্টিটিউড এনেকুৱা টাইপৰ প্ৰশ্নবোৰ আহিব আৰু জেনাৰেল টেষ্টত কি আহে মই অলপ আগত দেখাই আহিলো বস্তুখিনি এটা চোৱা ল্যাঙ্গুৱেজ টেষ্ট প্ৰথমটো কাৰণে ল্যাঙ্গুৱেজ মই যে ক'লো অসমীয়া বা ইংলিছ ল'লে হ'ল সো ইয়াত আছে আসামিজ আছে ইংলিছ আছে যিকোনো এটা ল'লে হ'ল বাকি ল্যাঙ্গুৱেজও আছে এইবোৰ কাম নাই কাৰণ এইবোৰ আমি নাজানো কোনবা যদি হিন্দী ভালদৰে জানা হিন্দীও ল'ব পাৰা এটা যিকোনো এটা ইয়াৰ ভিতৰত ল'লে হ'ল বাকি সাবজেক্ট কেইটা তোমালোকৰ ডমেইনৰ ওপৰত ডিপেন্ড কৰে কোনবা যদি আৰ্টছৰ ষ্টুডেন্ট আছে হি ইকোনমিক্স পলিটিক্যাল সায়েন্স এইবোৰ ডমেইন সাবজেক্ট হিচাপে ল'ব পাৰে আৰু অসমৰ এক্সামৰ চেণ্টাৰ কোড থাকে যিকোনো এক্সামৰ চেণ্টাৰ কোড হয় বহুতে খুদি থাকে CUET কাৰণে একেটা চেণ্টাৰ তেজপুৰ বৰপেটা দৰং ডিব্ৰুগড় গুৱাহাটী যোৰহাট লখিমপুৰ শিলচৰ একেটা তো ইমানে আছিল ডিটেইলছত মই ভিডিওটো বনাবলৈ চেষ্টা কৰিলো কাৰোবাৰ যদি আৰু কিবা ডাউট থাকে কমেন্টত জনাবা মই আৰু ইনফৰমেশন তোমালোকক জনাই দিম তেতিয়া